নীতিবহিৰ্ভূতভাৱে অনুষ্ঠিত সমবায় সমিতিৰ নিৰ্বাচন ভোটাৰৰ তালিকাত নাম নথকা প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচনী কৰ্তৃপক্ষৰ সমিতিৰ সম্পাদক আৰু বৰপেটাৰ সহকাৰী সমবায় পঞ্জীয়কৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ দিনচাৰিক পূৰ্বে অনুষ্ঠিত হৈ যোৱা বৰপেটা জিলাৰ দক্ষিণ বগৰীবাৰী গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ নিৰ্বাচন অবৈধ এই অভিযোগ একাংশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সমবায় সমিতিৰ সম্পাদক আৰু নিৰ্বাচনী বিষয়াই কেতবোৰ আখুৱাখৰ মাজেৰে অনুষ্ঠিত কৰে সমবায় সমিতিখনৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন আব্দুল ৰছিদ আৰু একাব্বৰ আলীয়ে অবৈধভাৱে নিৰ্বাচনত জয়লাভ কৰাৰো গুৰুতৰ অভিযোগ উল্লেখযোগ্য যে 2023-24 বৰ্ষৰ ভোটাৰৰ তালিকাত নাম নাই আব্দুল ৰছিদ আৰু একাব্বৰ আলীৰ ভোটাৰ তালিকাত নাম নথকাৰ পাছতো নিৰ্বাচনী কৰ্তৃপক্ষই প্ৰাৰ্থী দুগৰাকীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আনকি ভোটাৰৰ তালিকাত প্ৰাৰ্থীৰ নামৰ বিপৰীতে পিতৃৰ নামৰ সাদৃশ্য নথকা সত্ত্বেও মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে নিৰ্বাচনী কৰ্তৃপক্ষই আনহাতে অসম সমবায় আইন অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীগৰাকী 3 বছৰ আগৰ পৰাই সমবায় অংশীদাৰ হ'ব লাগে যদিও ভোটাৰ তালিকাত 2 মাহ পূৰ্বে নাম অন্তৰ্ভুক্ত কৰি একাংশ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হয় মুঠৰ ওপৰত অসম সমবায় আইন উলংঘা কৰি অনুষ্ঠিত হৈছিল সমবায় সমিতিৰ নিৰ্বাচন তদুপৰি সমবায় সমিতিখনৰ সম্পাদক শেখ আব্দুল্লাহ ৱাহেদ বৰপেটাৰ সহকাৰী সমবায় পঞ্জীয়ক দেৱজিৎ বৰুৱাই ধনৰ বিনিময়ত আব্দুল ৰছিদ আৰু একাব্বৰ আলীক অবৈধভাৱে নিৰ্বাচনত জয়লাভ কৰাত সহায় কৰা বুলি একাংশ স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ 5/6/2023 তাৰিখত আমাৰ যিটো দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ সঞ্চালক মণ্ডলী নিৰ্বাচন হ'ল তাত দুজন প্ৰাৰ্থীত ভোটাৰ লিষ্টত নাম নথকা দুজন প্ৰাৰ্থীক আমাৰ সমবায় সমিতিৰ সম্পাদক আৰু ইলেকশ্যন কমিছনাৰ কেইজনে নিৰ্বাচক বিষয়া কেইজনে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত নাম নথকা ব্যক্তিৰ ভোটাৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে এই সন্দৰ্ভত আমি যোৱা 23 তাৰিখত আমি ARCS বিষয়াখন লিখিত অভিযোগ দিছিলোঁ আজি আমাক হিয়াৰিং মাতিছিল হিয়াৰিঙত মাতি ARCS দেৱজিৎ বৰুৱা ছাৰে আমাক কৈছে যে ইলেকশ্যন কমিছনাৰে ইচ্ছা কৰিলে ভোট নথকা মানুহক ইলেকশ্যন খেলি দিব পাৰে ভোট নথকা ব্যক্তিক বৈধ বুলি ঘোষণা কৰিব পাৰে আমাক বিভিন্ন ধৰণৰ বুজনি দি খেদি দিছে সম্পূৰ্ণ ইলেকশ্যন কমিছনাৰৰ গাফিলতিত নিজৰ ইচ্ছামতে টকাৰ বিনিময়তে কৰিছে দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ যিটো নিৰ্বাচনী কেন্দ্ৰিক যিটো দুৰ্নীতি হৈছে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু দোষীক মানে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে ইয়াৰ উপৰি ভোটদানৰ বাবে ভোটাৰৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড বাধ্যতামূলক যদিও সেই নথিপত্ৰসমূহ পৰীক্ষা নকৰাকৈয়ে বহু সংখ্যক ভোটাৰক ভোটদান কৰিবলৈ দিয়া হয় ভোটাৰ তালিকাত থকা মৃত ব্যক্তিৰ নামত আন লোকক ভোটদান কৰাৰ সুযোগ দিয়াৰ দৰে বৃহৎ অনিয়ম সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ স্থানীয় ৰাইজৰ দুজন মানুহৰ তাৰমানে দুজন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মানে ভোটাৰ তালিকাত নাম নাই সমবায়ৰ ভোটাৰ তালিকাত নাম নথকা ব্যক্তি মানে ইলেকশ্যন কেনেকৈ খেলিব পাৰে এই লৈ আমি অবজেকশ্যন কৰিছিলোঁ নিৰ্বাচনী বিষয়াৰ তাত মানে সমবায়ৰ ছেক্ৰেটাৰীৰ তাত কিন্তু আমাক সেই সময়ত আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল নথকা প্ৰাৰ্থী ভোট নথকা প্ৰাৰ্থী কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু কেনেকৈ নিৰ্বাচন খেলি জিকিব পাৰে এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন আমি বৰপেটা উপাধ্যক্ষ মহোদয়ক মই অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এই যিটো দুৰ্নীতি হৈছে দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ যিটো নিৰ্বাচনী কেন্দ্ৰিক যিটো দুৰ্নীতি হৈছে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু দোষীক মানে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বৰপেটা জিলাৰ উপায়ুক্তক ইতিমধ্যেই দাখিল কৰিছে অভিযোগ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচন অবৈধ ঘোষণা কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্তৰ ওচৰত দাবী জনাই স্থানীয় ৰাইজে কিন্তু বিষয়টোৰ সন্দৰ্ভত প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয় বৰপেটাৰ পৰা দিগন্ত কলিতা ৰিপৰ্ট ভিজন প্ৰাগ